মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এই অঞ্চলৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবলৈ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা গ্ৰহণ কৰিছে সেই প্ৰচেষ্টাত আজি লোকসকল উল্লাসিত উৎফুল্লিত আৰু সেইবাবে মাঘৰ বিহুৰ আজি এই দিনটোত তেওঁলোক ওলাই আহি এনেধৰণে এই অঞ্চলত একত্ৰিত হৈ আজি মেজিৰ জুইত তেওঁলোকে উত্তাপ লৈছে আৰু মেজিৰ জুইত তেওঁলোকে উত্তাপ লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমি সকলো খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ ভৱিষ্যতৰ দিনত আমি এক হৈ সমগ্ৰ ডিমৰীয়াবাসীয়ে এই যিসকল ইয়াত বহিৰাগত লোক সেই বহিৰাগত লোকসকলৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ আমি পণ লৈছোঁ। অলপ ভয় বা ইচ্ছাটো কমি গৈছে, ভয়শংকাটো আছে, তাৰপিছত আনন্দ মনটো কমি গৈছে, আনন্দতাটো মনত কমি গৈছে আৰু এইবিলাকতো আনন্দ উজ্জ্বলতা আহিলেহে এইবিলাক কৰে। তো যিহেতু গোটেই ৰাইজৰ ডিমৰীয়া অঞ্চলৰ ৰাইজৰ সহযোগ পাই পেলাই খুব সাহস পাইছে আৰু এটা বল পাইছে, চৰকাৰেও সহযোগ কৰিছে, হোৱাৰ কাৰণে মানে এতিয়া এই আনন্দ মনেৰে